নমস্কাৰ আৰকে নিউজ চাই থকাৰ বাবে ধন্যবাদ। এনেধৰণৰ ভিডিঅ' নিথৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত লৈ আহিছোঁ ৰাতিপুৱাৰ এটা ভাল খবৰ। সোমবাৰে লাখ লাখ মানুহৰ একাউণ্টত সোমাব টকা। গোটৰ মহিলাৰ 10,000 টকা গহনা হ'ল। যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে লাভ কৰিব 2,000ৰ পৰা 10,000 টকা। সোমবাৰে লাখ লাখ কৃষকৰ একাউণ্টত সোমাব টকা। লগতে আত্মসহায়ক গোটৰ 10,000 টকা সোমাব, তাৰো ভাল খবৰ আহি গ'ল। সোমবাৰে PM কিষাণৰ 19 নং কিস্তিৰ টকা সোমাব কৃষকৰ একাউণ্টত। যদি PM কিষাণৰ হিতাধিকাৰী আৰু গোটৰ মহিলা তেন্তে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক। সোমবাৰে সোমাব PM কিষাণৰ 19 নং কিস্তিৰ টকা। 2,000 টকাৰ পৰা 6,000 টকালৈ সোমাব কৃষকৰ একাউণ্টত। এতিয়াৰে পৰা PM কিষাণ আঁচনিৰ সুবিধা লাভ কৰিবলৈ PM কিষাণ হিতাধিকাৰী কৃষকসকলে কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে। সেয়েহে PM কিষাণ হিতাধিকাৰীসকলক অনতিম পলমে নিজৰ নামত থকা কৃষিভূমিৰ জবানবন্দী, আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত ফোন নম্বৰ থকা ফোনটোৰ সৈতে স্থানীয় সামূহিক সেৱা কেন্দ্ৰলৈ গৈ কৃষক পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে। লগতে আহি গৈছে আত্মসহায়ক গোটৰ 10,000 টকা। হয়, আপুনি ঠিকেই শুনিছে, মহিলাসকলে প্ৰায় 2 বছৰ ধৰি অপেক্ষা কৰি আছে। অৱশেষত আহি গ'ল ভাল খবৰ। মহিলাসকলে আৰু অপেক্ষা কৰিব নালাগে, অপেক্ষাৰ অন্ত পৰিল। অসমৰ আই মাতৃসকলক সবলীকৰণ কৰি তুলিবলৈ এয়া অসম চৰকাৰৰ নতুন পদক্ষেপ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ দিনাই মহিলাৰ একাউণ্টত সোমোৱাই দিব 10,000 টকা। প্ৰথমে শুনি লওক মুখ্যমন্ত্ৰীৰ লাইভ সম্প্ৰচাৰ। কোনোবাই মোক কৈ আছে যে বিহালীৰ আই মাতৃসকলক আপুনি কৈ আহিছিল আপোনাৰ জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব। আই মাতৃসকল, মোৰ আচল জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল। সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম, কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল, আৰু সিদিনাখনে মই বিহালীৰ আই মাতৃসকললৈকে মেট মৰা উপহাৰ লৈ বিহালীত উপস্থিত হ'ম। হয়, আপুনি ঠিকেই শুনিছে, গোটৰ মহিলাসকলে প্ৰায় 2 বছৰ ধৰি অপেক্ষা কৰি আছে। অৱশেষত মহিলাসকলৰ অপেক্ষাৰ অন্ত পৰিল। একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10,000 টকা। 10,000 টকা পোৱাৰ পিছত 25,000, 50,000 আৰু 1 লাখ টকা সোমাব। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি কৈছে, বহু মহিলাৰ একাউণ্টত নোসোমাই গোটৰ 10,000 টকা। মহিলাসকলৰ যদি 3টাতকৈ অধিক সন্তান থাকে তেন্তে লাভ নকৰে গোটৰ 10,000 টকা। প্ৰথমতে বাছনি কৰা মহিলাসকলৰ একাউণ্টত সোমাব টকা। এইটো মাহতেই গোটৰ ছাৰ্ভে লিষ্ট প্ৰকাশ কৰা হ'ব। লিষ্টত নাম আহিলেই এপ্ৰিলত পাব 10,000 টকা।